মাটিৰ সীমা জুখিব গৈ মনৰ সীমা নাভাঙিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, মাটি ইয়াতে থাকি যাব, মাটি সম্পত্তি এইবিলাক সকলো ইয়াতে থাকি যাব, কিন্তু তেজৰ সম্পৰ্ক, তেজৰ মৰম এবাৰ হেৰালে হাজাৰ বিঘা মাটিয়েও কিনিব নোৱাৰে। বন্ধুসকল, এই সংসাৰৰ আটাইতকৈ মূল্যৱান সম্পত্তি হৈছে মৰম আৰু আশীৰ্বাদ। এই সংসাৰৰ পৰা আমি যেতিয়া যাম, তেতিয়া আমি এই ভৌতিক বস্তুবিলাক লৈ যাব নোৱাৰোঁ। মাটি বাৰী সম্পত্তি, টকা পইচা, ঘৰ, এইবিলাক আমি কেতিয়াও এই সংসাৰৰ পৰা লৈ যাব নোৱাৰোঁ। হয়নে? এইখিনি বস্তু, যিখিনি বস্তু আমি লোভ কৰোঁ, সেই বস্তুখিনি নহয়, এদিন কাৰোবাৰ হাতলৈ গুচি যাব। হয়নে? আমি যেতিয়া এইখিনি বস্তু এৰি দিম, কাৰোবাৰ হাতলৈ হস্তান্তৰ হৈ যাব। এইখিনি আমি কেতিয়াও লৈ যাব নোৱাৰোঁ। লৈ যাব পাৰিম মাত্ৰ মানুহৰ মৰম আৰু আশীৰ্বাদ। বন্ধুসকল, জুবিন দাই এই সংসাৰত যিমান দিন থাকিলে, যিমান দিন জীয়াই থাকিলে, আটাইতকৈ বেছি উপাৰ্জন কৰিলে মানুহৰ মৰম আৰু আশীৰ্বাদ। আৰু সেইকাৰণে আজি প্ৰত্যেকজন মানুহৰ অন্তৰে অন্তৰে অকল জুবিন দাৰ নাম। মানুহে জুবিন দাক ঈশ্বৰৰ ঠাই দিলে, হয়নে? ঈশ্বৰৰ পুত্ৰ বুলি কয়, হয়নে? কিহৰ কাৰণে? কাৰণ জুবিন দাই আটাইতকৈ বেছি গুৰুত্ব দিলে মানুহৰ মৰম আৰু আশীৰ্বাদ উপাৰ্জন কৰা। জুবিন দাই কেতিয়াও ভৌতিক বস্তুবিলাকত, যেনেকৈ মাটি সম্পত্তি, টকা পইচা, এইবিলাকত কেতিয়াও গুৰুত্ব দিয়া নাছিলে, এইবিলাক লোভ কৰা নাছিলে, হয়নে? জুবিন দাই সদায় মানুহৰ মৰম কেনেকৈ উপাৰ্জন কৰিব পাৰি, মানুহৰ আশীৰ্বাদ কেনেকৈ উপাৰ্জন কৰিব পাৰি, সেইটো চিন্তা কৰিছিলে। আৰু সেইকাৰণে প্ৰত্যেকৰে অন্তৰত জুবিন দাৰ নাম। আজি প্ৰত্যেকে জুবিন দাক ঈশ্বৰৰ সন্তান বুলি কয়। বন্ধুসকল, এগৰাকী মাতৃৰ দুটা সন্তান, আৰু দুটা সন্তান সৰুৰ পৰা ডাঙৰ হয় একেলগে, হয়নে? একেলগে মৰম বিলাই, মৰম চেনেহ বিলাই দুইটা ডাঙৰ হয়। কিন্তু যেতিয়াই ডাঙৰ হয়, সেই মাটিৰ সীমাডালে দুই সন্তানক বেলেগ কৰি পেলায়, দুই সন্তানক আঁতৰাই পেলায়, হয়নে? বন্ধুসকল, যেতিয়া আমি সৰু আছিলোঁ, আমি মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ, তেতিয়া কাৰোবাৰ যেতিয়া ভায়েক দেখা পাওঁ, কোনোবা ল'ৰাৰ যদি ভায়েক আছে, সেইটো দেখা পাওঁ নহয়, তেতিয়া আমি মা দেউতাক কি কওঁ, যে আমাকো এটা ভাইটি লাগিব। তাৰ ভায়েক আছে, তাৰ ভাইটি আছে, মোকো এটা ভাইটি লাগিব। আৰু জেদ কৰোঁ, জোৰ কৰোঁ যে মোক এটা ভাইটি লাগে, মোক এটা ভাইটি লাগে, হয়নে? আৰু যেতিয়া আমাৰ এটা ভাইটি হৈ যায় নহয়, তেতিয়া বন্ধুসকল, আমি সেই ভাইটিক বাল্যকালত, যেতিয়া সেই ভাইটিক আমি লগ এৰিব নিবিচাৰোঁ, আমি স্কুল যাবলৈও নিবিচাৰোঁ। ভাইটিক কিজনী কোনোবাই লৈ যায়, ভাইটিৰ ওচৰত থাকিব বিচাৰোঁ, হয়নে? ভাইটিৰ পৰা আঁতৰি যাবৰ কাৰণে অকণো নিবিচাৰোঁ, হয়নে? আমি ভাইটিক কি কওঁ, যে অকণমান বেছিকৈ দে, হয়নে? ভাইটিয়ে যদি আমাৰ পৰা কিবা বিচাৰে, আমাৰ ভাগৰটোও দি দিম, হয়নে? সেই সম্পৰ্ক, সেই মৰম যেতিয়া লাহে লাহে ডাঙৰ হয়, লাহে লাহে নাইকিয়া হয়। আৰু যেতিয়া সাংসাৰিক জীৱনত পৰি যোৱা হয়, তেতিয়া সেই ভাইটিৰ লগতে এই মাটি সম্পত্তিৰ সীমাই দূৰ কৰি পেলায়। চিন্তা কৰক। আৰু সেই মৰম, সেই তেজৰ মৰম, সেই তেজৰ সম্পৰ্ক এদিন সেই মাটিৰ সীমাডালে সকলো শেষ কৰি পেলায়, নাইকিয়া কৰি পেলায়। যোনটো ভাইটিয়ে আমাক অকণমান বেছিকৈ খোজোতে আমি দি দিছিলোঁ, কিন্তু যেতিয়া ডাঙৰ হৈ যাওঁ, যেতিয়া আমি সাংসাৰিকত পৰোঁ, তেতিয়া কি হয়, সীমাটো যদি অকণমান বেছিকৈ আহিছে, সেইটো জোখ, হয়নে? কিজনী সীমা আমালৈ বেছিকৈ আহিছে, সীমাটো কিজনী মোতকৈ বেছিকৈ লৈছে, ভাইটিয়ে কিজনী মোৰ সীমা পাৰ কৰি দিছে, তো আমি সীমা জোখাত লাগি যাওঁ, হয়নে? আৰু সেই সীমা জুখিবলৈ যাওঁতে আমাৰ সেই তেজৰ সম্পৰ্ক, তেজৰ মৰম নাইকিয়া হৈ যায়, হয়নে? কিন্তু বন্ধুসকল, যদি ভালকৈ চিন্তা কৰা হয় নহয়, যে এই মাটি সম্পত্তি, ঘৰ বাৰী, টকা পইচা, এইবিলাক আমি কেতিয়াও এই সংসাৰৰ পৰা লৈ যাব নোৱাৰোঁ, হয়নে?
লৈ যাব পাৰিম মাত্ৰ সেই ককাই ভাইৰ মৰম চেনেহ, হয়নে, মা দেউতাৰ আশীৰ্বাদ, ডাঙৰজনৰ আশীৰ্বাদ, সেইবিলাকহে আমি লৈ যাব পাৰিম। কিন্তু এই সম্পত্তি, এই টকা পইচা, ঘৰ, হয়নে, এইবিলাক এদিন কাৰোবাৰ হাতত হস্তান্তৰ কৰিবলগীয়া হয়। আৰু সেই বস্তুটো, সেইখিনিৰ কাৰণে আমি নিজৰ সম্পৰ্ক, নিজৰ মৰম আঁতৰাই পেলাওঁ, হয়নে। আমি মাটি বাৰীখিনি যিখিনি আছে নহয়, সেইখিনি আজি মোৰ এয়া আছে আৰু কিনিব পাৰিম, কিন্তু আমাৰ মাজৰ পৰা যেতিয়া মৰম নাইকিয়া হৈ যায়, আমাৰ মাজৰ পৰা যেতিয়া ককাই ভাইৰ মৰম চেনেহ শেষ হৈ যায় নহয়, সেই মৰমখিনিক আমি সেই আমাৰ 1000 বিঘা মাটি থাকক, সেই মৰম আকৌ দুনাই কিনিব নোৱাৰোঁ। আমাৰ হাতত 1000 কোটি টকা থাকক, কিন্তু সেই মৰম কিনিব নোৱাৰোঁ, হয়নে। বন্ধুসকল, এয়া আমাক মাটি সম্পত্তিয়ে মানুহৰ পৰা আঁতৰাই লৈ যায়। টকা পইচা, ধন সম্পত্তি, এইবিলাকে মানুহৰ পৰা আমাক আঁতৰাই লৈ যায়, মৰমৰ পৰা আমাক বঞ্চিত কৰে, হয়নে, আমাক মৰমৰ পৰা আঁতৰাই লৈ যায়। কাৰণ আমি বুজি নাপাওঁ যে মৰম, আশীৰ্বাদ, এইবিলাক যে আমাৰ এটা ডাঙৰ সম্পত্তি, সেইটো নাভাবোঁ, হয়নে। আমি ভাবোঁ কি আমাৰ মাটি সম্পত্তিয়ে আটাইতকৈ ডাঙৰ সম্পত্তি, হয়নে। যোনটো বস্তু আমি ইয়াত এৰি থৈ যাব লাগিব, লগত লৈ যাব নোৱাৰোঁ। যোনটো বস্তু যেনেকৈ আছে তেনেকৈ থাকিব। বন্ধুসকল, আজি পৃথিৱীত, আজিৰ সংসাৰত যি ঘটি আছে, যিখিনি ঘটি আছে নহয়, কোনোবাই ধৰ্মক লৈ, কোনোবাই জাতিক লৈ, জাতি ধৰ্ম এইবিলাকক যে লৈ পেলাই যুদ্ধ চলি আছে, কাজিয়া চলি আছে, এই ধৰ্ম আৰু জাতি, হয়নে, এইবিলাক হৈছে এটা এটা জৰিয়া, হয়নে, এটা এটা ইছ্যু। মানুহৰ মনত এটাই আছে, মোৰ সম্পত্তি, মোক মাটি লাগে। আজি বাংলাদেশে কি কৈ আছে? বাংলাদেশে কি কৈ আছে যে নৰ্থ ইষ্টৰ 7 ভনীক আমাক লাগে, আমি 7 ভনীক আমাৰ বাংলাদেশৰ ভিতৰত লওঁ। তো ধৰ্ম মূল কথা নহয়, ধৰ্ম মেইন কথা নহয়, মূল কথা কোনটো হৈছে মাটি লাগে, হয়নে। এই মাটিৰ সীমা জুখিব যাওঁতে মৰমৰ সীমাডাল নাইকিয়া হৈ যায়, মনৰ সীমাডাল নাইকিয়া হৈ যায়, হয়নে। আজি য'তেই দেখক, ঘৰতে, মোৰ ঘৰৰ পৰা আদি কৰি পেলাই মানুহৰ ঘৰখনৰ যোনটো সীমা, সেই সীমাৰ লগতে বিবাদ হয়, হয়নে। এখন ডিষ্ট্ৰিক্টৰ লগত সীমা বিবাদেই হয়, এখন ৰাজ্যৰ লগত সীমা বিবাদেই হয়, এখন দেশ ইখন দেশৰ লগত সীমা বিবাদেই হয়। তো প্ৰত্যেকটো বস্তু হৈছে মাটি, মানে গোটেই এই সংসাৰখন, হয়নে, এই পৃথিৱীখনো যদি কোনোবা এজন ব্যক্তিক দি দিয়া হয় নহয়, সেই ব্যক্তিজন কেতিয়াও সন্তুষ্ট নহয়, আৰু বিচাৰিব যে মোক আৰু লাগে, হয়নে। সেইটোৱে হৈছে লোভ, সেইটোৱে হৈছে মোহ। আৰু এই লোভ মোহে আমাক মাটিৰ সীমা নিৰ্ধাৰিত কৰিবলৈ কাৰণে চিন্তা শক্তি বঢ়ায়, আমাৰ মনলৈ ভাৱ আহে, হয়নে। আৰু সেই চিন্তাই, সেই মনৰ অহা ভাৱেই এদিন আমি মাটি জুখিব যাওঁতে আমি মনৰ সীমাটো হেৰুৱাই পেলাওঁ, হয়নে। তো বন্ধুসকল, মাটিৰ সীমা জুখিব গৈ আমি মনৰ সীমা কেতিয়াও হেৰুৱাব নালাগে, হয়নে। মাটি সদায় ইয়াতে থাকি যাব। কোনোবাই যদি অকণমান লৈছে, লৈ যা, সি মোক লৈ যাব নোৱাৰে, মোৰ জীৱনটোক লৈ যাব নোৱাৰে, হয়নে। কিন্তু সেই লৈ যা বুলি কোৱাৰ লগে লগে আমাৰ যোনটো মনৰ সীমা, সেই মনৰ সীমাটো তেনেকেই থাকি যাব, কেতিয়াও মনৰ মাজত সীমা নাহে, হয়নে। আমাৰ সীমা নাভাঙে, মনৰ সীমা সদায় মনতে থাকি যাব। আমাৰ সেই মৰমখিনিক, সেই আমাৰ তেজৰ সম্পৰ্কখিনিক আমি হেৰুৱাব নালাগে, হয়নে। যদি কোনোবাই মোৰ পৰা অকণমান বিচাৰিছে, লৈ যা, সেইখিনি লৈ গ'লে কিবা মোৰ শেষ হৈ যাব নেকি, হয়নে। মোৰ যদি যোগ্যতা আছে, মোৰ যদি জ্ঞান আছে, মোৰ যদি প্ৰতিভা আছে, তো মই আৰু কিনিব পাৰিম, আৰু বস্তু ল'ব পাৰিম, হয়নে। কিন্তু এই সীমাটোৰ কাৰণে, মাটিৰ সীমাটোৰ কাৰণে যোনটো মৰম হেৰাই যায়, মৰম নাইকিয়া হৈ যায়, হয়নে, সেই মৰম কণ দ্বিতীয়বাৰ আমি 1000 বিঘা মাটিও কিনিব নোৱাৰোঁ, হয়নে। তো বন্ধুসকল, মাটিৰ সীমা জুখিব গৈ মনৰ সীমা ভাঙিব নালাগে।
হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছে।